नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम नस्माई मजिद बंधुসকল पलगते चामक आज सन्धियार 7टा गुरुत्वपूर्ण खबर। प्रथमটো खबर एजोपा गछ मार नामत आजिर পৰা राज्यजुरी आरम्भ হৈছে अमृत बृक्ष कार्यसूची। 3 कोटी गछपुली रोपणर लक्ष्य राज्य सरकारों। अहा 15 আগষ্টলৈকে चलिब এই कार्यसूची और 12 আগষ্টলৈকে सरकारे वितरण करिब गछपुली। আজি পুৱাৰ ভাগত গুৱাহাটীৰ মিনিষ্টাৰ কলনীৰ উদ্যানত গছপুলি ৰোপণেৰে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ মাহৰ প্ৰথম দিনটোতে দেশবাসীলৈ আহিল বেয়া খবৰ। পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। আজিৰ পৰা প্ৰতিটো বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে। প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত 8.50 টকাকৈ দাম বৃদ্ধি পাইছে। পৰৱৰ্তী খবৰ দুভাগত বিভক্ত হোৱাৰ দিশে ৰাজ্যিক বিজেপি। তিনিচুকীয়াত একগোট হল 13খন জিলাৰ বিদ্ৰোহী বিজেপি নেতা। ৰাজ্যিক বিজেপিৰ বিৰুদ্ধে ৰুদ্ধতাৰ বৈঠক বিদ্ৰোহী বিজেপি নেতাৰ নেতৃত্বত প্ৰাক্তন সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই। দুভাগত বিভক্ত হোৱাৰ দিশে ৰাজ্যিক বিজেপি। ৰাজ্যিক বিজেপিৰ বিৰুদ্ধে ৰুদ্ধতাৰ বৈঠক বিদ্ৰোহী বিজেপি নেতাৰ। তিনিচুকীয়াত একগোট হল বিদ্ৰোহী বিজেপি নেতা। ৰাজ্যিক বিজেপিৰ নেতৃত্বক লৈ তীব্ৰ ক্ষোভ অসন্তুষ্টি একাংশ বিজেপি নেতাৰ। প্ৰায় 13খনকৈ জিলাৰ বিজেপি নেতাৰ মাজত এই সন্দৰ্ভত গোপন বৈঠক। বিজেপিৰ অৰ্ধ শতাধিক প্ৰবীণ নেতাই অংশ ল'লে এই গোপন বৈঠকত আৰু ইয়াৰ নেতৃত্ব লৈছে প্ৰাক্তন সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে। অতি শীঘ্ৰে ডাঙৰ সিদ্ধান্ত লোৱাটো নিশ্চিত বিদ্ৰোহী বিজেপি নেতাৰ। আৰু 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বে চেদেলি ফেদেলি হোৱাৰ দিশে ৰাজ্যিক বিজেপি। তিনিচুকীয়াৰ হোটেল হিলটন ব্লুত হৈছিল এই গোপন বৈঠক। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ জীৱন বীমাৰ কিস্তিত প্ৰত্যাহাৰ কৰক জিএছটি। এই দাবী তুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণলৈ পত্ৰ লিখিছে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰা জিএছটি গঠনক লৈ অসন্তুষ্ট খোদ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী। তেওঁ কেন্দ্ৰীয় বিত্তমন্ত্ৰীলৈ পত্ৰ লিখি জীৱন বীমা আৰু স্বাস্থ্য বীমাৰ পৰা জিএছটি প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়। 2017 চনত নৰেন্দ্ৰ মোদী চৰকাৰে সমগ্ৰ দেশত জিএছটি প্ৰৱৰ্তন কৰিছিল। যিদৰে জিএছটি প্ৰৱৰ্তন হৈছে আৰু তাৰ বিৰুদ্ধে বিৰোধী সৰব হৈছে। এতিয়াও কংগ্ৰেছে মাজে মাজে জিএছটি সৰলীকৰণৰ দাবীত সৰব হয়। ইপিনে নীতিন গাডকাৰীয়ে জিএছটিৰ বিষয়ে এক প্ৰকাৰৰ পত্ৰবোমা প্ৰেৰণ কৰিলে। বৰ্তমানৰ কৰ গাঁথনিৰ অধীনত জীৱন বীমা আৰু স্বাস্থ্য বীমাৰ প্ৰিমিয়ামৰ ওপৰত 18% জিএছটি দিবলগীয়া হয়। পথ পৰিবহণ মন্ত্ৰীয়ে ইয়াক প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায়। শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ নাগপুৰৰ LIC কৰ্মী সংগঠনে এই সন্দৰ্ভত নীতিন গাডকাৰীক অভিযোগ কৰিছিল। তেওঁলোকে দাবী কৰিছিল যে বীমা খণ্ডই ইমান বেছি জিএছটি দিবলগীয়া হৈছে, ফলত এই ক্ষেত্ৰখন সংকুচিত হৈ আহিছে। এই ক্ষেত্ৰত নীতিন গাডকাৰী হস্তক্ষেপৰ দাবী কৰিছিল বীমা কৰ্মীসকলে। উল্লেখযোগ্য যে নীতিন গাডকাৰী নাগপুৰৰ সাংসদ। বীমা কৰ্মীসকলৰ দাবী সন্দৰ্ভত তেওঁ এতিয়া বিত্তমন্ত্ৰীলৈ এখন পত্ৰ লিখিছে। পত্ৰখনত নীতিন গাডকাৰীয়ে কয় যে জীৱন আৰু স্বাস্থ্য বীমাৰ 18% জিএছটিয়ে বীমা খণ্ডক সংকুচিত কৰি তুলিছে। একে সময়তে জ্যেষ্ঠ নাগৰিকসকলৰ সমস্যাৰ সন্মুখীন হৈছে। তদুপৰি এই দুয়োটা ক্ষেত্ৰ স্পৰ্শকাতৰ। এই ক্ষেত্ৰত কৰ গাঁথনি সংশোধন কৰিব পৰা যায় নেকি চাব লাগে। আগষ্ট মাহৰ 3য় সপ্তাহত পুনৰ জিএছটি কাউন্সিলৰ বৈঠক আৰু সেই বৈঠকতে নীতিন গাডকাৰী প্ৰস্তাৱৰ আলোচনা হ'ব পাৰে। পৰৱৰ্তী খবৰ পেৰিছ অলিম্পিকৰ পৰা আহিছে ভাল খবৰ। পেৰিছ অলিম্পিকত ভাৰতলৈ আহিল 3য়টো পদক। ৰাইফল শ্বুটাৰ স্বপ্নীল কুশালে গৌৰৱ কঢ়িয়ালে ভাৰতলৈ। পুৰুষৰ 50 মিটাৰ এয়াৰ ৰাইফলৰ ব্ৰঞ্জৰ পদক জয় স্বপ্নীলৰ। পেৰিছ অলিম্পিকত ভাৰতলৈ আহিল 3য়টো পদক। ৰাইফল শ্বুটাৰ স্বপ্নীল কুশালে গৌৰৱ কঢ়িয়ালে ভাৰতলৈ।
পুৰুষৰ 50 মিটাৰ এয়াৰ ৰাইফলত ব্ৰঞ্জৰ পদক জয় স্বপ্নীলৰ। শ্বুটিঙত ইতিমধ্যে 2টা ব্ৰঞ্জৰ পদক লাভ কৰিছে ভাৰতে। 10 মিটাৰ এয়াৰ পিস্তলত 2টাকৈ পদক জয় মনু ভাকেৰ আৰু সৰবজোৎ সিঙৰ। মনু ভাকেৰে একক আৰু মিক্স ইভেণ্টত জয় কৰিছিল পদক। আৰু স্বপ্নীলৰ সফলতাৰ পিছতে ভাৰতৰ পদকৰ সংখ্যা বাঢ়িল 3লৈ। পৰৱৰ্তী খবৰ, ফাষ্টেগক লৈ দেশত বলবৎ হ'ল নতুন নিয়ম। আজিৰ পৰা কাৰ্যকৰী হৈছে ফাষ্টেগৰ নতুন নিয়ম। ফাষ্টেগ নথকা বাহনে ভৰিব লাগিব 2 গুণ টোল কৰ। সলনি কৰিব লাগিব 5 বছৰ পুৰণি ফাষ্টেগ। আপডেট কৰিব লাগিব 3 বছৰীয়া ফাষ্টেগৰ KYC। নতুন নিয়ম অনুসৰি বাহনৰ পঞ্জীয়ন নম্বৰ আৰু চেচিছ নম্বৰ ফাষ্টেগৰ সৈতে লিংক কৰিব লাগিব আৰু গাড়ীৰ সন্মুখ আৰু কাষৰ ফটো আপলোড কৰিব লাগিব। পৰৱৰ্তী খবৰ, ভাৰতীয় বেংকিং ছেক্টৰত ভয়ংকৰ চাইবাৰ আক্ৰমণ। ভাৰতীয় বেংকিং ব্যৱস্থাত বৃহৎ ৰেনচমৱেৰ আক্ৰমণ। সাময়িকভাৱে বন্ধ কৰা হৈছে 300টা ভাৰতীয় স্থানীয় বেংকৰ পেমেণ্ট ছিষ্টেম। NPCIয়ে বন্ধ কৰিছে এই সেৱা। পৰৱৰ্তী খবৰ, কেৰালাৰ ৱাইনাডত হোৱা ভয়ংকৰ ভূমিস্খলনত মৃতকৰ সংখ্যা 276 জনলৈ বৃদ্ধি। বৰ্তমানো অব্যাহত আছে উদ্ধাৰ অভিযান। কেৰালাৰ অন্তৰ্গত ৱাইনাডত মঙলবাৰে সংঘটিত হোৱা ভূমিস্খলনত এই পৰ্যন্ত মৃতকৰ সংখ্যাই 270ৰ ঘৰ অতিক্ৰম কৰা বুলি জানিব পৰা গৈছে। জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্য অনুসৰি মৃত 276 জনৰ লগতে নিৰুদ্দিষ্টৰ সংখ্যা 191 জনতকৈ অধিক। ইফালে বৰ্তমান চিকিৎসাধীন অৱস্থাত আঘাতপ্ৰাপ্ত প্ৰায় 200 জন লোক। ইতিমধ্যে 3000 লোকক প্ৰশাসনে উদ্ধাৰ কৰিছে। ৱাইনাডৰ তথ্য অনুসৰি জনসম্পৰ্ক বিভাগৰ PRD নিয়ন্ত্ৰণ কক্ষৰ সূত্ৰ অনুসৰি 96 জন ভুক্তভোগীক চিনাক্ত কৰিছে। ইয়াৰ ভিতৰত 77 জন পুৰুষ, 67 গৰাকী মহিলা আৰু 22টা শিশু। ইতিমধ্যে মৃতদেহসমূহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। আনহাতে মুঠ 75টা মৃতদেহ আত্মীয়ক হস্তান্তৰ কৰিছে প্ৰশাসনে। উল্লেখযোগ্য যে শীঘ্ৰে ঘটনাস্থলী পৰিদৰ্শন কৰিব বিৰোধী দলৰ সাংসদ ৰাহুল গান্ধীয়ে। উল্লেখযোগ্য যে মঙলবাৰে পুৱা ৱাইনাডত 2টাকৈ ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ পাছত ধ্বংসলীলাৰ সৃষ্টি হৈছিল আৰু এই ঘটনাত এতিয়াও সন্ধানহীন হৈ আছে 240 গৰাকী লোক। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মা কেৱল হিন্দু সমাজৰ মুখ্যমন্ত্ৰী নহয়, সকলো জাতিৰে মুখ্যমন্ত্ৰী। মুছলমানক একাষাৰীয়া কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গাদী খহাই দিম। মুছলমানৰ গণতান্ত্ৰিক অধিকাৰত হস্তক্ষেপ নকৰিব হিমন্ত বিশ্ব শৰ্মাই। এই হুংকাৰ মুছলিম সংগঠনৰ। হিমন্ত বিশ্ব শৰ্মা কেৱল হিন্দু সমাজৰ মুখ্যমন্ত্ৰী নহয়, সকলো জাতিৰে মুখ্যমন্ত্ৰী। এই কথা হিমন্ত বিশ্ব শৰ্মাই পাহৰি যোৱা উচিত নহয়। মুছলমানক একাষৰীয়া কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গাদী খহাই দিম। মুছলমানক লৈ কিয় ইমান হিংসা হিমন্ত বিশ্ব শৰ্মাৰ? আমি অসমৰ মানুহ নহয় নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? মুখ্যমন্ত্ৰীক এই প্ৰশ্ন মুছলিম সংগঠনৰ। মুছলমানৰ গণতান্ত্ৰিক অধিকাৰত হস্তক্ষেপ নকৰিব হিমন্ত বিশ্ব শৰ্মাই। মুছলমান বিবাহ আৰু পঞ্জীয়ন আইন বাতিলক লৈ মুখ্যমন্ত্ৰীক এক প্ৰকাৰে ধমক মুছলমান সংগঠনৰ। বাল্য বিবাহৰ অভিযান আমি সমৰ্থন কৰোঁ, কিন্তু আইন বাতিল আমি মানি নলওঁ। আমি আন্দোলন কৰি হ'লেও আমি আমাৰ অধিকাৰ সাব্যস্ত কৰিমেই। কাজিৰ জৰিয়তে বিবাহ পঞ্জীয়ন আৰু বিচ্ছেদ পূৰ্বৰ দৰে বাহাল ৰাখক চৰকাৰে। এই হুংকাৰ অসম সংখ্যালঘু পৰিষদৰ।